গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী এণ্ড্ৰিউছৰ জনসেৱা, এণ্ড্ৰিউছ কি জনসেৱা। লক্ষ্ণৌ ৰেলৱে ষ্টেচনৰ ষ্টেচন মাষ্টৰৰ কোঠালীৰ সন্মুখত ৰখা লোহাৰ পাত্ৰত জুই জ্বলি আছিল। এগৰাকী বৃদ্ধাই অত্যাধিক ঠাণ্ডাৰ বাবে হাত দুখন সেকিবলৈ জুইৰ কেৰাহীটোৰ কাষত গৈ উপস্থিত হ'ল। ষ্টেচন মাষ্টৰজনে ইয়াকে নিজৰ অপমান বুলি ধৰি লৈ ক্ৰোধৰ আৱেশত নিজৰ চৈতন্য হেৰুৱালে আৰু ইমান জোৰেৰে ধমকি দিবলৈ ধৰিলে যে বহু মানুহ আহি তাত গোট খালে। ভিৰৰ মাজৰ পৰা এজন মানুহ ওলাই আহি ষ্টেচন মাষ্টৰক উদ্দেশ্যি ক'বলৈ ধৰিলে, আপুনি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী নহয় জানো? বাইবেল পঢ়েনে বা শুনেনে? যদি বাইবেল পঢ়ে তেন্তে মহিলাগৰাকীৰ সংকটৰ কথাটো কিয় আপুনি অনুধাৱন কৰিব পৰা নাই? যদি আপোনাৰ নিচিনা সমাজৰ আন বয়সীয়াল লোকেও এনেকুৱা আচৰণ কৰে তেনেহ'লেতো পাৰস্পৰিক ব্যৱহাৰৰ মানদণ্ডই নষ্ট হৈ যাব। কথাখিনি কৈ জনতাৰ জুমটোত থকা সেই ব্যক্তিজনে নিজৰ উনি চাদৰখন বুঢ়ী মহিলাগৰাকীৰ গাত মেৰিয়াই দিলে আৰু জুমটোৰ লগত আগবাঢ়ি গ'ল। সেই ব্যক্তিগৰাকী আছিল পাদৰী C.F. এণ্ড্ৰিউছ, যিয়ে গোটেই জীৱন পীড়িত মানৱতাৰ সেৱাত নিৰন্তৰভাৱে লাগি আছিল। ধন্যবাদ।